মানুহে নোৱাৰা কাম একো নাই। কৰোঁ বুলি ভাবিলে মনৰ পৰা সকলো কামে কৰিব পাৰি, নহয় জানো? কেৱল ধৈৰ্য আৰু সাহস লাগে। আৰু আমি মহিলাসকলে সকলো কামেই কৰিব পাৰোঁ, নহয় জানো? আৰু আজি মই ফাইনেলি গাড়ী শিকি গ'লোঁ, মানে চলাইছোঁ প্ৰথম টাইম। আৰু আপোনালোকে শেষলৈ চাব সম্পূৰ্ণকৈ কোনে শিকাই দিলে। সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই আমাৰ কিমান যে দায়িত্ব থাকে, নহয়নে? আৰু আজি বিশ্বকৰ্মা পূজা, আৰু ৰাতিপুৱাই শুই উঠিয়ে পোনে বিচনাখনকে ঠিক কৰি লৈছোঁ। আৰু গা ধোৱাই নাই, এতিয়া ধুমহে বাৰু। যি কি নহওক, সকলোলৈকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু এইপিনে গা ধুয়ে চিধা বুট মগুখিনিকে ধুই লৈছোঁ। আৰু এইফালে বুট মগু মোৰ ধোৱা হৈ গ'ল, কালি ৰাতিয়ে তিয়াই থৈছিলোঁ যিহেতু। এইফালে বুট মগু ধোৱা হৈ গ'ল। আৰু এওঁ কল আনিব গৈছে, কালি বজাৰ কৰা নহ'লেই, অকল বুট মগুকেইটা অনা হ'ল। আৰু এইফালে কল, আপেল সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা ভাগ কৰি দিছোঁ যিহেতু। এইফালে বেটীয়ে পানী নি দিছে আৰু বাপেকে পূৰা বাইক ধোৱাত লাগিছে। এটা কাৰণ পিছে, বেটীয়ে যে পানী দি দিছে মানে তাই চাইকেলখনো ধুই দিব লাগিব সেইকাৰণে। আৰু এইফালে বাপেকে পূৰা বাইক ধোৱাত লাগি আছে। আৰু কৈছে বোলে এইটো মণ্টু ৰেম্প, আৰু মণ্টু ৰেম্পত বোলে কোনোবাই ধুৱে যদি ধুব পাৰিব, মাত্ৰ 50 টকা বোলে। সেইটো কাৰণে বেটীয়ে কৈছে মই 50 টকা নিদিওঁ, মই পানী আনি দিছোঁ নহয়, তেনেহ'লে মোৰ চাইকেলখন ধুব লাগিব বুলি বাৰে প্ৰতি কৈ থকাত ধুই দিম বুলি ক'লে। আৰু এইফালে গাড়ীখন কালিয়ে ধুৱাই আনিলে ৰেম্পত, আৰু গাড়ীখন বাৰু ধোৱা হৈ আছে। আজি অলপ এনেই পানী মাৰি দিলে, এইপিনে ধোৱা হৈ গ'ল। আৰু মোৰো ভিতৰৰ কাম কিছুমান আছিলে, ময়ো ভালকৈ চফা কৰি ধুই লৈছোঁ। মানে মোৰ যিহেতু কেক বনোৱা হয়, ফ্ৰিজটোতে থোৱা হয়, সেইটো কাৰণে মোৰ কেকৰ বস্তুবিলাক এইফালে কেকৰ মেচিন, আৰু এইফালে ফ্ৰিজটো, লগতে ফেনখন আছিলে, ফেনখনো মোহাৰি ল'লোঁ। আৰু কিমান কাম আছে মানে ভাবিব নোৱাৰি। আৰু এইপিনে ৰুটি বনাই থৈছোঁ, ৰুটিয়ে বুট দাইলে ভাজিয়ে বনাই ৰেডি কৰিলোঁ। ৰেডি কৰাৰ পিছত ভিতৰৰ কামবিলাক জল্দি জল্দি কৰি লৈছোঁ। এইপিনে পূজাৰ কাৰণে বস্তুবিলাকো যোগান দিয়া হৈ আছে। এওঁ গা ধুই পিনে মানে পূজা ভাগ কৰিব। আৰু এইফালে মোৰ জল্দি কামবিলাক কৰি হৈ গ'ল। আৰু এইফালে কুঁহিয়াৰ আৰু কলপাত আনি দিলে, এইখিনিও অলপ তিয়াই লৈছোঁ। আৰু সকলোবিলাক আমিয়ে গোটাই দিব লাগে। কাম আমাৰ নিজৰ কামেই শেষ নহয়, তথাপি সিহঁতৰ কামবিলাক মানে চব জটাই দিব লাগে মুখৰ আগত, নহয় জানো? পাপাই বিশ্বকৰ্মা পূজা পাতিছে। জয় বিশ্বকৰ্মা কি জয়, কৈ দিয়া। জয় বিশ্বকৰ্মা কি জয়। এইফালে আমাৰ পাপাই ভকত হৈছে, এইফালে পূজাৰ নিয়মবিলাক কৰি আছে, আৰু আমি ইয়াতে বহি আছোঁ, হয় নাই? আৰু এইফালে হ'লেও আমাৰ বিশ্বকৰ্মা পূজা ভাগ পতা হয়ে। আৰু এওঁৱে এনেকৈ বস্তুবিলাক সজাই মেলি দিয়ে। আৰু বিশ্বকৰ্মা পূজা ভাগ সদায় তেওঁৱে কৰি আহিছে, সেইটো কাৰণে আজিও তেওঁৱে কৰিব লৈছে। আৰু বেটী যিহেতু গা বেয়া, সেইকাৰণে বেটী ইয়ালৈ অহা নাই। বেটীয়ে বাৰু ভিডিঅ' কৰি আছে, কিন্তু ভিতৰলৈ সোমাই অহা নাই বেটী। আৰু এইফালে ধূপ জ্বলাইছে, আৰু 11টা বাজিয়ে গ'ল। ভাবিছোঁ 12টা বজাৰ আগতে নিয়মবিলাক কৰি শেষ কৰোঁ বুলি। প্ৰতিটো দিনে যেনে বিশ্বকৰ্মাই সদায় লগ দিয়ে, আৰু সদায় যেন তেওঁ ভালে কুশলে থাকে। এইফালে ময়ো ধূপ এডাল লৈ আহিলোঁ, ভিতৰৰ থাপনাত ৰাতিপুৱাৰ পৰা এগছ দি দিছোঁ। আৰু এইফালে মোৰ যিহেতু মেচিনৰ কাম কৰা হয়, আৰু এই মেচিনতো ধূপ এডাল দি সেৱা ভাগ লৈ লোৱা হ'ল। লগাই দিছে, ধুনীয়াকৈ মালাডাল লগাই লৈছে। বেটীয়ে কৈছে মোৰ চাইকেলখনলৈ হ'লে কম দামী মালা আনিলি, আৰু নিজৰ বাইকখনলৈ হ'লে দামী আনিলি বুলি কৈ আছে। আৰু এওঁ সেইটো কাৰণে হাঁহি আছে। এইফালে বেটাই প্ৰসাদ খাবলৈ বুলি বহিলেই। এইফালে বিশ্বকৰ্মাক দিয়া হৈ গ'ল যিহেতু, আমি দুইটাই বহি লৈছোঁ খাবলৈ। বেটীকো দিলোঁ, বেটী যিহেতু গা বেয়া, সেইটো কাৰণে তাক ভিতৰতে দিছোঁ। আৰু এইফালে পূৰা প্ৰসাদ খাই আছোঁ। খাই উঠি আমি দুজন ওলাই যাম ভাবিছোঁ। এওঁ যাব জিম ক্লাবলৈ, মই কৈছোঁ আজি মই গাড়ী চলামেই বুলি। তাৰপিছত এদিন শিকাবলৈ বুলি নিছিলে, খুব গালি দিলে, সেইকাৰণে নিশিকি আহি দিলোঁ। আজি কৈছোঁ আজি মই গাড়ী চলামেই বুলি। চলাবা নেকি তুমি? জয় বিশ্বকৰ্মা কৈ দিয়া।
শিকাবলৈ নিয়ে নাজানো মই পূৰা ড্ৰাইভিং চিটত বহিয়ে ল'লোহি তেতিয়াতো আহিব লাগিব নহয় জানো এয়া দৰ্জাখন খুলি সোমাই লৈছোঁ ক'ত নহাকৈ থাকিব আহি পালেহি ষ্টাৰ্ট দিয়াৰ লগে লগে যি কি নহওক যেই বিশ্বকৰ্মা কি যেই আৰু আপোনালোকে চাই যাব মই আজি প্ৰথম গাড়ী শিকিছোঁ কেনেকুৱা হৈছে পাৰিছোঁ নে জনাব দেই এইফালে জিমত সোমাই প্ৰসাদ লৈ আহিলে মই নোসোমালোঁ বাৰু সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু এইফালে ঘৰত আহি পাই তাহাঁতৰ লগৰবিলাক আহিছে এইফালে পূৰা কাৰাকৈ দি দিছোঁ নহয় চাহটো সেইটো কাৰণে খাই দুজন মানে শুই আছে দুজন মানে বহি আছে মানে যি কি নহওক আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো শেষলৈকে যিসকলে চালে সকলোকে ধন্যবাদ জনাইছোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই